ছাত্ৰীসকল তোমালোকৰ যিটো নেৰিটছৰ অৰ্থাৎ নৰ্থ ইষ্ট ৰিজনেল ইনষ্টিটিউট ফৰ চেলেঞ্জ চাৰ্চ এক্সাম এইটো তোমালোকৰ যিটো অতি সোনকালে অনুষ্ঠিত হ'ব। চ' এই পৰীক্ষাটোৰ কাৰণে তোমালোকৰ আৰ্হিক কুৱেশ্যন পেপাৰ যদি চাওঁ তেতিয়াহ'লে অসমীয়া ব্যাকৰণৰ ওপৰত তোমালোকৰ প্ৰশ্ন আহে, অৰ্থাৎ ক্লাছ 1ৰ পৰা যদি আমি 5লৈকে চাওঁ। এতিয়া আমি যদি ইয়াৰ ওপৰত এটা টপিক ইম্পৰ্টেণ্ট টপিক, সেই টপিক আৰ্হিক কুৱেশ্যন পেপাৰত পোৱা যায় এটা শব্দত প্ৰকাশ কৰা। ঠিক আছে, এটা শব্দত প্ৰকাশ কৰাৰ ওপৰত প্ৰশ্ন আহে আৰু আগে পিছেও আহি গৈছে আৰু আৰ্হিক কুৱেশ্যন পেপাৰতো তেনেকুৱা প্ৰশ্ন আছে। গতিকে আমি একেদিন যিমান পাৰোঁ চেষ্টা কৰিম আৰু কৰিও আছোঁ, তোমালোকক কুৱেশ্যন পেপাৰবিলাকো দি আছোঁ। গতিকে তোমালোকে যদি আটাইখিনি পাব বিচাৰে, গাইড পাব বিচাৰে, তেতিয়াহ'লে তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব লাগিব। আৰু ইয়াৰ উপৰি তোমালোকৰ বাবে এখন ইবুক প্ৰস্তুত কৰা হৈছে, অৰ্থাৎ ইবুকখন 2ৰ পৰা ক্লাছ 9লৈকে প্ৰস্তুত কৰা হৈছে। ঠিক আছে, গতিকে 2ৰ পৰা 9লৈকে প্ৰস্তুত কৰা হৈছে। কোনোবা ছাত্ৰ ছাত্ৰীয়ে ল'ব পাৰে 2, 3, 4, 5 যিসকল ছাত্ৰ ছাত্ৰীয়ে ল'ব বিচাৰে ল'ব পাৰে, বহুতে বৰ্তমান লৈছে। সেই ইবুকখনত কুৱেশ্যন পেপাৰবিলাক থাকিব আৰু লগত আৰ্হি কুৱেশ্যন পেপাৰ থাকিব। তাৰপিছত তাত থাকিব পিকচাৰ ডিটেকশ্যন, চায়েন্স, ছ'চিয়েল চায়েন্স, তেনেকুৱাকে অসমীয়া ব্যাকৰণ আদি সকলো থাকিব। গতিকে কোনো ছাত্ৰ ছাত্ৰীয়ে জইন হ'ব মানে যিখন ইবুক বা PDF টো ল'ব বিচাৰে তেতিয়াহ'লে মাত্ৰ 30 টকাত তোমালোকে পে' কৰি ল'ব পাৰিবা। গতিকে যিটো হোৱাটছএপ নাম্বাৰ আছে, হোৱাটছএপ নাম্বাৰটো SMS দিবা। তুমি যোন ক্লাছলৈ হওক, ক্লাছ যদি 2 হয় বা 3 হয় বা 4 বা 5 হয়, তেতিয়া ক'বা যে মোক ক্লাছ 5ৰ PDF টো লাগিছিল, নেৰিটছৰ PDF টো লাগিছিল বা PDF টো লাগিছিল বুলি ক'লে মই গম পাম আৰু তেতিয়া লগে লগে তোমালোকক PDF টো দি দিম মাত্ৰ 30 টকা পে'মেণ্ট কৰাৰ পিছতে। গতিকে কোনো ছাত্ৰতে জইন হ'ব বিচাৰে হ'ব পাৰে, মানে ল'ব পাৰে। এতিয়া চোৱা, এটা শব্দত প্ৰকাশ কৰা, মই ইম্পৰ্টেণ্ট কিছুমান লৈ আহিছোঁ, আটাইবিলাক লৈ অহা নাই। এইকেইটা অহাৰ চান্স বহুতেই আছে। অ'ত ত'ত ঘূৰি ফুৰা লোকক কি বুলি কোৱা হয়? অহৰি বুলি কোৱা হয়। ঠিক আছে, চৰক বিশ্বাস কৰা লোক কি বুলি কোৱা হয়? এইটো চৰক নহয়, এইটো ঈশ্বৰক হ'ব লাগিছিল। ঠিক আছে, ঈশ্বৰক বিশ্বাস কৰা লোকক কি বুলি কোৱা হয়? আস্তিক বুলি কোৱা হয়। ঠিক আছে, ঈশ্বৰক বিশ্বাস কৰা লোক আস্তিক। ঈশ্বৰক বিশ্বাস নকৰা লোকক কি বুলি কয়? নাস্তিক। ঠিক আছে, এনেকুৱা প্ৰশ্ন আহে দেই, তোমালোকে চাবা। উপকাৰীৰ উপকাৰ স্বীকাৰ নকৰা লোক কৃতজ্ঞ। ঠিক আছে, উপকাৰ স্বীকাৰ কৰা লোকক কৃতজ্ঞ আৰু স্বীকাৰ নকৰা লোকক তুমি উপকাৰ কৰিছা, তেওঁ স্বীকাৰ কৰিব বিচৰা নাই, তেতিয়া তাক অকৃতজ্ঞ বুলি কোৱা হয়। আৰু স্বীকাৰ কৰিলে যে তেখেতে কাম কৰাওঁতে মোৰ কি হ'ল? লাভ হ'ল। কিন্তু উপকাৰ কৰাটো স্বীকাৰ কৰিলে কৃতজ্ঞ, আৰু যদি কৰা নাই তেখেতে কাম কৰাৰ পিছত তেওঁ লাভ হৈছে কিন্তু কৰা নাই, তেখেতৰ কামৰ কাৰণে মোৰ লাভ হোৱা নাই বুলি কৈছে, তেতিয়া তাক আমি অকৃতজ্ঞ বুলি কওঁ। নেক্সট হৈছে আগচি ধৰা কাৰ্য আগভেটা, হয় নহয়? তোমাক যদি কোনোবা আগচি ধৰে তেতিয়া তুমি কি ক'বা? আগভেটা দিছা দিয়া, হয় নহয়? এবাৰ গুটি লাগি মৰা গছ, এইটো বহুতেই ইম্পৰ্টেণ্ট, এইটো আহি থাকে ঔষধি। ঠিক আছে, কথা বা কামত নিজৰ মতৰ পৰা কেতিয়াও লৰচৰ নকৰা। যে কিছুমান মানুহ আছে নহয়, যে তেওঁৰ কথাৰ পৰা কেতিয়াও লৰচৰ নকৰে আৰু সেইবিলাক আকুৰ গোজ বুলি কোৱা হয়। ঠিক আছে, কোনো বস্তু বৰ বেছি মাত্ৰা অতিচাৰ। কথা ক'ব নোৱাৰা অকৰা। আমি যে কিছুমান সভা সমিতিত কথা ক'ব নোৱাৰে, তেনেকুৱা মানুহ কি বুলি কওঁ? অকৰা বুলি কওঁ। নেক্সট হ'ল আগৰ অৱস্থাৰ সৈতে নিমিলা, অসমঞ্জস। ঠিক আছে, অসমঞ্জস বুলি কোৱা হয়। আন ঠাইলৈ নিব পৰা বস্তু অস্থাৱৰ, হয় নহয়? অস্থাৱৰ, ইয়াৰ পৰা তালৈকে নিব পৰা বস্তুবিলাক অস্থাৱৰ বুলি কয়। কৰিবলগীয়া কাম কৰ্তব্য। ঠিক আছে, আমি যিবিলাক কৰিবই লাগিব, এইটো কৰ্তব্য। তোমাক বিদ্যালয়ত কিবা দিছে, তুমি এইটো কৰ্তব্য কৰিবই লাগিব, হয় নহয়? বা দায়িত্ব দিয়ে বুলি কোৱা। শৰ চালত পানী পৰা ঠাই পানী বচা বুলি কোৱা হয়। কবিতা লেখা মানুহক কবি। কাম কৰিবলৈ এলাহ কৰা মানুহক এলেহুৱা, হয় নহয়? যিবিলাক কাম কৰিব এলাহ কৰে এইবিলাক কি বুলি কয়? এলেহুৱা বুলি কোৱা হয়। কাপোৰ বব জনা তিৰোতাক শিপিনী বোলে। কঁঠালৰ সৰু মুচি কলিক মুচিবলৈ। আঁঠুলৈকে বৈ যোৱা অজানুলম্বিত, এইটো প্ৰশ্ন আহে পৰীক্ষাত। একেবাৰে চলি থকা নিৰৱচ্ছিন্ন। কাৰো নাম নোলোৱাকৈ গালি, তোমালোকে জানা এনে গালি পাৰি থাকে, এইটো গোৱাল গালি বুলি কোৱা হয়। কাঁহৰ সামগ্ৰী তৈয়াৰ কৰা লোক কহাৰ। ককা দেউতাক কি বুলি কোৱা? আজু ককা বুলি কোৱা হয়। ককাৰ দেউতাক, নহয় তোমাৰ ককাৰ দেউতাক কি বোলে? আজু ককা। ঘৰতে থাকি কৰিব পৰা উদ্যোগক কুটিৰ শিল্প। কাঠৰ কাম কৰা লোক কি বুলি কোৱা হয়? কাঠ মিস্ত্ৰী। একে গৰ্ভত জন্ম হোৱাক সহোদৰ বুলি কোৱা হয়। ঠিক আছে, সহোদৰ এইটো হ'ব হা, সহোদৰ। একে মাকৰ সন্তান সহোদৰ বুলি কোৱা হয় বা সুদৰ বুলি কোৱা হয়। আনৰ ভাল দেখিব নোৱাৰা চকু চৰহা, এইটো ইম্পৰ্টেণ্ট আছে। গৰু চৰোৱা লোক গৰখীয়া। তাৰপিছত গুৰি সৰিয়হেৰে কৰা খাদ্য কাহুদি।
গৰৈ মাছৰ সৰু পোনা, গৰৈ চিৰিকা, আনৰ খেতি কৰিবলৈ দিয়া মাটি শস্য আধা ভাগ আধি খেতি বুলি কওঁ, হয় নে নহয়? তোমালোকে জানাই এইটো। আধা বয়স যোৱা মানুহ আদহীয়া বুলি কওঁ। এই সন্তান থকা তিৰোতাক কাকবন্ধা, বন্ধা বুলি কওঁ, কাক বন্ধা। একেলগে শ্ৰেণীত পঢ়া শুনা কৰা বন্ধুক সহপাঠী, একে শ্ৰেণীত পঢ়া সহপাঠী বুলি কোৱা হয়। গধূলি চকুৰে নেদেখা মানুহ কুকুৰীকণা, একে গুৰু শিষ্য সতীৰ্থ বা হৰিভকত বুলি কওঁ। খাবলৈ অনা সৰু পুলি পচলা, দানাত কলপচলা। গোটেই জীৱন জুৰি আজীৱন। গৰুৰ পোৱালিক দামুৰি বোলে। গাঁৱলীয়া মুখিয়াল মানুহ গাঁওবুঢ়া, গৰু বন্ধা হল গোহালি, চিকিৎসা কৰালোক চিকিৎসক। ইয়াৰ উপৰি ছাত্ৰ ছাত্ৰীয়ে জনাই থওঁ যে ঘৰতে অধ্যয়ন, অনলাইন টিউচন। সময় আৰু কষ্ট ৰাহি কৰক, অনলাইন শিক্ষা গ্ৰহণ কৰক। ছাত্ৰ ছাত্ৰীসকল, বৰ্তমান সময়ত আমি অফলাইন টিউচন কৰিবলৈ বহু দূৰ যাব লাগে, য'ত সময় নষ্ট হয়, কষ্ট হয় বহুত দূৰলৈকে যোৱা। লগতে তোমালোকৰ পইচাৰো বহুত দিব লাগে 12 দিনতে। গতিকে সেইবিলাক সকলো গুচাই, সকলোবিলাকৰ পৰিত্ৰাণ বিচাৰি আমি অনলাইন ক্লাছ লৈ আহিছো, য'ত তোমালোকে ল'ব পাৰিবা মাত্ৰ 99 টকাত মাহিলী, য'ত কোনো 12 দিন নহয়, তোমালোকৰ সপ্তাহত 5 দিনকৈ ক্লাছ হ'ব। গতিকে কোনো ছাত্ৰ ছাত্ৰীয়ে জইন হ'ব বিচাৰে যদি হ'ব পাৰে, এইটো ক্লাছ 6ৰ পৰা ক্লাছ 10লৈকে। যদি কোনোবা তোমালোকৰ দাদা বাইদেউ আছে, তেতিয়াহ'লে ল'ব পাৰিব। ক্লাছটো একেবাৰে ধুনীয়াকে বুজাই দিয়া হ'ব। অনলাইন ক্লাছ যিহেতু লাইভ ক্লাছ হ'ব, নোৱাৰাটো সুধিব পাৰিবা। অভিভাৱকৰ চিন্তা নাই, কাৰণ ঘৰত ক্লাছ কৰি আছে নে নাই গম পাবা, কাৰণ টিউচন গ'লেতো গম নাপায় কি কৰি থাকে কি কৰি নাথাকে। গতিকে ঘৰত থাকিলে সকলোখিনি গম পাব যে ক্লাছ কৰি আছে নে নাই। গতিকে সকলো সুবিধাৰ কাৰণে লৈ অহা হৈছে। গতিকে জইন হ'ব পাৰিব। আমাৰ 15 ফেব্ৰুৱাৰীৰ পৰা এডমিশ্যন ষ্টাৰ্ট হ'ব। এপ্ৰিলৰ 1 তাৰিখৰ পৰা আমাৰ ক্লাছবিলাক হৈ যাব। গতিকে কোনো ছাত্ৰ ছাত্ৰীয়ে জইন হ'ব বিচাৰিছে হ'ব পাৰে। যিটো নাম্বাৰ দি আছে 9394628219 SMS কৰিলে